নাচিলি নে নাই? নাই। নাচিব পাৰিলি নে নাই? হল, নাচা হৈ গল। আচ্ছা, বঢ়িয়া। আৰু সকলোৰে খবৰ ভাল? একদম সঁচাই ভালনে? তেতিয়াহ'লে মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অমিত শ্বাহ, মানস শ্বেৰফাঙৰ কাৰ্যকৰ্তা, মানস শ্বেৰফাঙৰ কাৰ্যকৰ্তা। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত বহি লওক, ধুনীয়াকৈ বহি লওক। কিমান দেৰি আগতে আহিলে মিটিঙত? আজি ভাত খাব পাৰিছে নে নাই? নাই হোৱা। বৰষুণ দিছিলে হয় নে নাই ইয়াতে? আজি আমাৰ সভাত উপস্থিত আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া, মন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰী পল্লৱ লোচন দাস ডাঙৰীয়া, লক্ষীনাথ তাছা ডাঙৰীয়া, বিধায়ক অজয় ৰয় ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰয় ডাঙৰীয়া, নৱ বৈশ্য ডাঙৰীয়া, সুকেন ৰায় ডাঙৰীয়া, বিপুল চৰকাৰ ডাঙৰীয়া, উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া, শংকৰ প্ৰসাদ ৰয় ডাঙৰীয়া, গজেন হেংৰি ডাঙৰীয়া আৰু আমাৰ সভাত উপস্থিত কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আই মাতৃসকল আৰু যুৱক যুৱতী, আজিৰ সভাত উপস্থিত সন্মানিত ৰাইজসকল, পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছো যে মানস শ্বেৰফাঙৰ ইমান ৰাইজ আহি, হাজাৰ হাজাৰ ৰাইজ আহি আমাৰ বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত যোগদান কৰিছে। আপোনালোকক দেখি মোৰ এনেকুৱা লাগি আছে এইটো চিটত আমি জিকিলো বুলিয়ে। জিকিলো নে নাই? কনফাৰ্ম জিকিলো? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বিটিআৰৰ ইলেকশ্যনৰ কাৰণে মই 3 দিন আগত ওদালগুৰিত আছিলোঁ। মুদৈবাৰী, হৰিচিঙা আৰু খালিংদুৱাৰত মোৰ মিটিং আছিলে। তাৰপিছত তামোলপুৰত আমাৰ মিটিং হ'ল, দৰঙাগিৰি, নাগ্ৰিজুলি, শুক্লাই শ্বেৰফাং আৰু যোৱাকালি মোৰ মিটিং হ'ল বাক্সা জিলাত আমাৰ মথনগুৰি আৰু মুছলপুৰ। আজি আমি ৰাতিপুৱা মিটিং কৰিলো থুৰিবাৰী, সুবাইজাৰ আৰু এতিয়া মানস শ্বেৰফাং। অহাকালি মই আকৌ কোকৰাঝাৰ যাম। যিমান মিটিঙত এইবাৰ বিজেপি দলৰ মিটিঙত যিমান ৰাইজ ওলাই আহিছে আৰু কোনো পাৰ্টিৰ মিটিঙত ইমান ৰাইজ ওলাই অহা নাই, বিজেপিৰ মিটিঙত ইমান ৰাইজ ওলাই আহিছে। এইবাৰ এটা কথা একদম স্পষ্ট যে বিটিআৰৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। বিটিআৰৰ ৰাইজে এবাৰ মনতে এইবাৰ সিদ্ধান্ত লৈছে যে আমি বিজেপি দলক জিকাম। মোক সাংবাদিকসকলে মাজে মাজে সোধে যে আপোনালোকে বিপিএফৰ লগত কণ্টেষ্ট নেকি? কোনোবাই মোক সোধে যে আপোনালোকৰ কণ্টেষ্ট ইউপিপিএলৰ লগত নেকি? মই এটাই কথা কওঁ যে বিপিএফও আমাৰ শত্ৰু নহয়, ইউপিপিএলো আমাৰ শত্ৰু নহয়, কিন্তু এইবাৰ ভোট আমি পদুমৰ চিনত দিম, আমি পদুমক জিকাম। মই ঠিকে কৈছো নে নাই? ঠিকে কৈছো নে নাই? শ্ৰদ্ধা ৰাইজ, আমি
যোৱাবাৰ বিটিআৰত 9টা সিট আমি জিকিছিলো মানস চেৰফাং অকণমান ভোটত আমি যোৱাবাৰ হাৰিছিলো বিটিআৰত 40টা সিট আছে যদি আমি 9টা সিট জিকো আমি কাৰোবাৰ লগত চৰকাৰত থাকিব পাৰিম কিন্তু চৰকাৰৰ দায়িত্ব আমাৰ হাতত নাথাকে এইবাৰ আমি বিচাৰিছো যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু দিছপুৰৰ চৰকাৰৰ আঁচনি আৰু আমাৰ যি নীতি এই আঁচনি আৰু নীতিৰ ফলাফল সকলো মানুহে পাব লাগে বিটিআৰৰ ৰাইজ বঞ্চিত হৈ থাকিব নালাগে আৰু সেই কাৰণে এইবাৰ মই নিজে সকলো সমষ্টিত গৈছো আৰু ৰাইজক মই সুধিছো যে আপোনালোকে কি বিচাৰে বিজেপিয়ে ইলেকশন খেলিব লাগে নে ইলেকশন খেলিব নালাগে সকলো ৰাইজে মোক কৈছে যে নহয় এইবাৰ বিজেপিয়ে ইলেকশন খেলিব লাগে আমি বিজেপি চৰকাৰক ভোট দিম শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে আমাৰ এই গোটেই বিটিআৰৰ পৰিৱেশ কি আছিল আমাৰ বিটিআৰত সকলো জাতি জনগোষ্ঠীৰ লোক বাস কৰে বড়ো ৰাভা সোণোৱাল কছাৰী আজি জনজাতীয় লোকসকলৰ লগতে আমাৰ ইয়াতে বঙালী ভাষী অসমীয়া ভাষী কোচ ৰাজবংশী আমাৰ ইয়াতে গোৰ্খা নেপালী 26টা জাতি জনগোষ্ঠী আমাৰ বিটিআৰত বাস কৰে আজি আপোনালোকে মনত পেলাওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হল 2020 চনত আমি বিটিআৰৰ চুক্তি কৰিলো তাৰ আগলৈকে বিটিআৰত শান্তি নাছিলে বিটিআৰত আগতে ইলেকশনো নহৈছিলে বন্দুক লৈ মানুহ আহিব যাক ভোট দিব কয় তাকে ভোট দিব লাগিব আমাৰ জীৱনত নিৰাপত্তা নাছিলে মই হিসাব কৰি চাইছো এই গোটেই আন্দোলনৰ সময়ত আমাৰ ইয়াতে 4,000 মানুহৰ মৃত্যু হৈছিল কিমান ঘৰ জ্বলিছিলে কাৰ কি হৈছিলে এই গোটেইবিলাক আপোনালোকে জানে কিন্তু 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো 21 চনৰ পিছৰ পৰা বিটিআৰত এজনো মানুহ গুলি খাই মৰা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই কতো আন্দোলন নাই আজি বিটিআৰত কতো অশান্তি নাই আজি বিটিআৰত ইলেকশন বন্দুকেৰে নহয় এতিয়া বিটিআৰত যদি কোনবা ইলেকশন জিকিব লাগে নমস্কাৰ কৰি মানুহৰ পৰা ভোট খুজিব লাগিব আগতে ইয়াত নমস্কাৰ নাছিল আগতে ইয়াত দিবই লাগিব আপোনালোকে দিব লাগিব কিন্তু বিজেপি চৰকাৰ দিল্লী আৰু দিছপুৰত যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিলে আমাৰ বিটিআৰত এতিয়া শান্তিৰ পৰিৱেশ ইলেকশন আহিছে নমস্কাৰ কৰিব ৰাস্তা বনাব স্কুল বনাব কলেজ বনাব তেতিয়া ভোট পাব নহলে ভোট নাপাব আজি বিটিআৰত আমাৰ ৰাইজ আজি নিজে চৰকাৰ ভঙা আৰু চৰকাৰ পতাৰ সিদ্ধান্ত ল'ব পাৰে শ্ৰদ্ধা ৰাইজ আমি এনেকুৱা এখন বিটিআৰ বিচাৰিছো যি বিটিআৰত শান্তি থাকে যি বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে যিখন বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নালাগে
আৰু যেতিয়া বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব তেতিয়া বিটিআৰ শান্তিত থাকিব, বিটিআৰ উন্নয়নৰ পথত আগবাঢ়িব। মোৰ কেতিয়াবা কেতিয়াবা মন বেয়া লাগে যে আজিও বিটিআৰত আমি বহুত কাম কৰিব পৰা নাই। আজি বিটিআৰত আমাৰ 26টা জনগোষ্ঠীৰ মানুহে আজি মাটিৰ অধিকাৰ পোৱা নাই। আমাৰ বিজেপি দলে সদায় চেষ্টা কৰে যাতে সকলো মানুহে সকলো অধিকাৰ পাব পাৰে। এইবাৰ আপোনালোকে যদি বিজেপি দলক শক্তিশালী কৰে, বিজেপি দলক বেছিতকৈ বেছি সিটত জিকাই দিয়ে, আমাৰ বিজেপিত বাস কৰা, আমাৰ বিটিআৰত স্থায়ীভাৱে বাস কৰা সকলো শ্ৰেণীৰ জনসাধাৰণক বিজেপি দলে মাটিৰ অধিকাৰ দিব, ভূমিৰ অধিকাৰ দিব। সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিব বিচাৰো। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে অসমত কিমান আঁচনি আছে। অৰুণোদয়, নিযুত মইনা, মহিলা উদ্যমিতা, কিমান আঁচনি আছে। কিন্তু বিটিআৰত মই যেতিয়া মানুহক সুধো যে অৰুণোদয় পাইছেনে, বেলেগ জাগাত যদি 100 জনে হাত উঠায়, ইয়াত 20 জনে হাত উঠায়। কাৰণ ইয়াতে আমাৰ দুখীয়া মানুহে অৰুণোদয় আঁচনি নাপায়, মহিলা উদ্যমিতা নাপায়। আমাৰ মানুহ বঞ্চিত হৈ থাকিব লাগে। আমাৰ মানুহ মানে কোনো জাতি জনগোষ্ঠীৰ মানুহ নহয়, দুখীয়া মানুহ মানে আমাৰ মানুহ, মধ্যবিত্ত মানুহ মানে আমাৰ মানুহ। কিন্তু আজি আমাৰ মানুহে আমাৰ চৰকাৰৰ আঁচনিসমূহ পাবলৈ সক্ষম হোৱা নাই। যোৱা কেইদিনমান আগতে মই গুৱাহাটীত কৈছিলো যে এইবাৰ আমি 1250 টকা অৰুণোদয় দিম আৰু যিসকল অৰুণোদয় পৰিয়ালে গেছৰ চিলিণ্ডাৰ কিনিব তেওঁলোকক গেছৰ চিলিণ্ডাৰ কিনিবৰ বাবেও আমি 250 টকা ৰাজসাহায্য দিম। তাৰ মানে 900 টকাত যদি আমি 950 টকাত যদি গেছ কিনো, অৰুণোদয় পৰিয়ালে 750 টকাত গেছ পাব। যদি 550 টকাত গেছ কিনো, আমি 300 টকাত পাম। তাৰ মানে আমাক অৰুণোদয় আঁচনি কিমান প্ৰয়োজনীয়। কেইদিনমান আগতে মই নিজে চিৰাঙৰ ডিচি অফিচত মই নিজে বহিছো আৰু মই ডিচিক কৈছো যে আমাৰ মানস চেৰপাং হওক, থুৰিবাৰী হওক, আমাৰ চিৰাঙৰ কোনো ৰাইজ এইবাৰ অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব নালাগে, যাতে সকলো শ্ৰেণীৰ ৰাইজে অৰুণোদয় আঁচনি পাব পাৰে, অৰুণোদয়ৰ সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে অৰুণোদয় পাব লাগে, মাটিৰ পট্টা পাব লাগে। মই নিজে ডিচি অফিচত আহিব লাগে, কাৰণ বিটিআৰত বিজেপিৰ চৰকাৰ নাই। আজি যদি বিটিআৰত বিজেপিৰ চৰকাৰ থাকিলেহেঁতেন, আমাৰ মানুহে কেতিয়াও আঁচনিৰ কাৰণে ভিচিডিচিৰ পিছত দৌৰি থাকিব নালাগিলেহেঁতেন। আজি আমাৰ মানুহে আমি দিয়া আঁচনি এটাই পাবৰ কাৰণে ভিচিডিচিত দৌৰি থাকিব লাগে। আৰে মুখ্যমন্ত্ৰীয়ে টকা দিছে, প্ৰধানমন্ত্ৰীয়ে টকা দিছে, আমি কিয় ভিচিডিচিত দৌৰি থাকিব লাগে? আমি আঁচনি পাব লাগে, কিন্তু আমি আঁচনি নাপাওঁ। আজি আমাৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা টকা পঠাইছে যে দুখীয়া মানুহক ঘৰ দিব লাগে, জিঅ' টেগিং কৰিব লাগে, ঘৰ দিব লাগে। মোদীৰ টকা, কিন্তু বিটিআৰত ভিচিডিচিয়ে নিদিলে MLAও দিব নোৱাৰে, MPও দিব নোৱাৰে। আমাক এখন চৰকাৰ লাগে যাতে মোদীয়ে পঠোৱা টকা ডাইৰেক্টলি দুখীয়া মানুহে পাব পাৰে।
আমাক এখন চৰকাৰ লাগে দিছপুৰৰ পৰা পঠোৱা অৰুণোদয় টকা ডাইৰেক্টলি আমাৰ বেংকৰ একাউণ্টত সোমাব পাৰে, মাজত কোনো মানুহ থাকিব নালাগে। শ্ৰদ্ধা ৰাইজ, এই কাম আমি কেতিয়া কৰিব পাৰিম? যেতিয়া আমাৰ নিজৰ পাৰ্টি আমি ইয়াতে ইলেকশ্যনত জিকুৱাব পাৰিম। শ্ৰদ্ধা ৰাইজ, আজি বিটিআৰত বিজেপিয়ে শান্তি আনিলে। সকলো মানুহ, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, অসমীয়া, বঙালী, আজি সকলো মানুহ শান্তিত আছে। আজি আমাৰ বড়ো সমাজৰ ডেইলি নতুন নতুন কাম হৈছে। সকলো মানুহ আমি একেলগে আছো আৰু ইয়াতে থাকিম। যদি মোৰ ঘৰ বিটিআৰত, মই ইয়াতে জন্মিছো, মই ইয়াতে মৰিম, মই যদি ইয়াৰ মাটিৰ অধিকাৰ ইয়াত নাপাওঁ, মই কি বাংলাদেশত গৈ মাটিৰ অধিকাৰ ল'ম নেকি? এই কথা যেতিয়া আমি সকলোৱে বুজিম, তেতিয়া বিটিআৰত স্থায়ী শান্তি আহিব। যেতিয়া আমি ভাবিম যে বিটিআৰৰ 26টা জনগোষ্ঠী, আমি সকলোৱে ভাবিম যে আমি বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক, তেতিয়া আমি আৰু কেতিয়াও অশান্তিৰ সন্মুখীন নহওঁ। সকলোৱে মিলি আজি আমি বিটিআৰৰ উন্নতিৰ বাবে কাম কৰিম। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে জানে যে 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমাৰ অসমত সকলো ফালৰ পৰা আজি উন্নতিত আমি আগবাঢ়িছো। আজি আমাৰ দিছপুৰত যিমান চৰকাৰী চাকৰি ওলায়, আমাৰ কোনেও 1 টকাও ঘোষ খাব নোৱাৰে। সকলো চাকৰি দুখীয়া ল'ৰা ছোৱালীয়ে পাব পাৰে। কোন হিন্দু, কোন মুছলমান, কোন বড়ো, কোন অসমীয়া, কোন আমাৰ বঙালী, কোনো হিচাপ নাই। অকল মোৰ ল'ৰাই দৌৰি পাছ কৰিব, পুলিচত চাকৰি পাব। কোন কি জাতি আমি নুখোজো। তাৰমানে আজি মই যেতিয়াই চিৰাঙত আহোঁ, মই কোকৰাঝাৰত আহোঁ, মোক ল'ৰাবিলাকে সোধে, দাদা পুলিচৰ চাকৰি কেতিয়া ওলাব, পুলিচৰ চাকৰি ৰিজাল্ট কেতিয়া দিব? কোনেও নকয় যে দাদা আপোনাক 2 লাখ টকা দি মোক চাকৰি দিয়ক। কাৰণ চবেই জানে যে ইয়াতে চাকৰিত টকা পইচাৰ একো নচলে। দুখীয়া মানুহে বিজেপিৰ দিনত চাকৰি পাব লাগিব। যদি দিছপুৰৰ চাকৰি সকলো মানুহে পাব পাৰে, দুখীয়া মানুহে পাব পাৰে, তেতিয়াহ'লে কোকৰাঝাৰত ওলোৱা চাকৰি সকলো দুখীয়া মানুহে পাব লাগিব। সকলো দুখীয়া মানুহে তাৰ অধিকাৰ পাব লাগিব। আজি আপোনালোকে চিন্তা কৰক যে আমাৰ সকলোৱে চাকৰিৰ অধিকাৰ পাইছো নে নাই। আজি আপোনালোকে চিন্তা কৰক সকলোৱে মাটিৰ অধিকাৰ পাইছো নে নাই। আজি আপোনালোকে চিন্তা কৰক সকলোৱে অৰুণোদয় অধিকাৰ আমি পাইছো নে নাই। সকলোৱে প্ৰধানমন্ত্ৰীৰ ঘৰ আমি পাইছো নে নাই। সকলোৱে আমি ৰেচন কাৰ্ড পাইছো নে নাই। আজি মই যদি সুধো ৰেচন কাৰ্ড সকলোৰে ঘৰত আছে নে? বিটিআৰত নাই। সকলোৱে প্ৰধানমন্ত্ৰীৰ পাকা ঘৰ পাইছেনে? বিটিআৰত পোৱা নাই। অৰুণোদয় পাইছেনে? বিটিআৰত পোৱা নাই। যদি আমি নাপাওঁ আমাৰ মনবোৰ বেয়া হৈ থাকিব। সদায় আমি দুখত থাকিম, সদায় আমি কষ্টত থাকিম। সেইকাৰণে এইবাৰ আমি এটাই কথা ৰাইজক কৈছো যে আপোনালোকে বিজেপি দলক ইলেকশ্যনত জিকাই দিয়ক। কোনো ভিচিডিচিৰ পাৱাৰ নাথাকিব, পাৱাৰ দুখীয়া ৰাইজৰ থাকিব, দুখীয়া মানুহৰ থাকিব। মই ঠিক কথা কৈছো নে নাই? ঠিক কথা কৈছো নে নাই? মই
আজি বিটিআৰত যদি জালুকবাৰীত ঘৰ লাগে মোক কোনেও তেল নামাৰে, নলবাৰীত ঘৰ লাগে মোক কোনেও তেল নামাৰে, কিন্তু বিটিআৰত যদি সৰু আঁচনি এটাও লাগে ভিচিডিচিক নুসুধিলে ইয়াত একো কাম নহয়। তাৰ মানে কি যে দুখীয়া মানুহ বঞ্চিত হয়, মধ্যবিত্ত মানুহ বঞ্চিত হয়। সেইকাৰণে আমি এটাই কথা কৈছো, এবাৰ যদি আমি বিজেপিক জয়লাভ কৰোৱাব পাৰো, বিজেপিক যদি বিজয়ী কৰিব পাৰো, দিছপুৰত যেনেকে সকলোৰে কাৰণে চৰকাৰ, দিল্লীত যেনেকে সকলোৰে কাৰণে চৰকাৰ, কোকৰাঝাৰতো সকলোৰে কাৰণে চৰকাৰ মুকলি হ'ব। আৰু সেই পৰিৱেশ আমি আনিব লাগিব। আমি বিপিএফকো চালো, আমি ইউপিপিএলকো চালো, আমি সকলোৰে চৰকাৰ দেখিলো, কিন্তু আমি আজিও ন্যায্য অধিকাৰৰ পৰা আমি বঞ্চিত আছো। বিপিএলো আমাৰ শত্ৰু নহয়, ইউপিপিএলো আমাৰ শত্ৰু নহয়, কিন্তু দুখীয়া মানুহে যাতে নিজৰ অধিকাৰ পাব পাৰে, সেইকাৰণে এইবাৰ বিটিআৰত সকলোৱে পদুমৰ চিনত ভোট দিব লাগিব, পদুমক বিজয়ী কৰিব লাগিব। অলপ অলপ বৰষুণ দি আছিলে, সকলোৱে ষ্টেজত দৌৰি আছে, হয়নে? ভিতৰত বৰষুণ পৰিব বুলি, কিন্তু মইতো এইটো বৰষুণ বুলি ভাবাই নাই। ভগৱানে পুষ্পবৃষ্টি কৰি আছে বিজেপি, হয় নে নহয়? সেইকাৰণে মই পিছফালে যোৱা নাই, কাৰণ মই জানো যে এইটো ভগৱানে এইবাৰ বিটিআৰক আশীৰ্বাদ দি আছে, যাতে অসমৰ দৰে বিটিআৰৰ ৰাইজো পুৰা আগবাঢ়ি যাব পাৰে। মই কেইদিনমান আগতে মই চিৰাঙত আহিছিলোঁ, আমাৰ মিটিং হৈছিলে, মোক ৰাইজে কৈছিলে যে এইবাৰ খৰাং বতৰ হ'ব। মই মনত ভাবিছিলোঁ যে খৰাং বতৰ হ'লেতো ৰাইজৰ বহুত কষ্ট হ'ব, কিন্তু আজি ৩-৪ দিনৰ পৰা বিটিআৰত বৰষুণ দি আছে। আহোঁতে মই ধানবিলাক চাই আহিছোঁ, ধুনীয়াকৈ কঠীয়া হৈছে। তাৰ মানে আমাৰ এইবাৰ কোনো চিন্তা নাই, ভগৱানে অলপ অলপ কৰি বৰষুণ দি আছে, বানপানীও হোৱা নাই। এইবাৰ বিটিআৰৰ ভাগ্য একদম উদয় হ'ব, এইবাৰ বিটিআৰৰ ৰাইজ বহু আগবাঢ়ি যাব, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে এবাৰ মাত্ৰ চিন্তা কৰক, দিল্লীতো যদি বিজেপি, দিছপুৰতো বিজেপি, আৰু কোকৰাঝাৰতো যদি ভাল কৰি বিজেপি বহিব পাৰে, আমাৰ লাভ কিমান হ'ব? দিল্লীৰ পৰাও পাম, দিছপুৰৰ পৰাও পাম, কোকৰাঝাৰৰ পৰাও পাম। ডেকা ল'ৰাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি পাব, ষ্টেটৰ চাকৰি পাব, আৰু লগতে কোকৰাঝাৰৰো চাকৰি পাব। তাৰ মানে অসমত বাকী জাগাত দিল্লীৰ পৰা পায়, দিছপুৰৰ পৰা পায়, কিন্তু বিটিআৰত নিয়ম মতে দিল্লীৰ পৰাও পাব লাগে, দিছপুৰৰ পৰাও পাব লাগে, কোকৰাঝাৰৰ পৰাও পাব লাগে। কিন্তু কোকৰাঝাৰৰ টেংকিটো বন্ধ হৈ আছে, খুলি দিব লাগে যাতে সকলো মানুহৰ ঘৰে ঘৰে পানী পাব পাৰে। ঠিক কথা কৈছো নে নাই? মই আজি আপোনালোকে চিন্তা কৰক, মই গুৱাহাটীৰ ল'ৰা, মই কোকৰাঝাৰত মাটি কিনিব নোৱাৰো, আইন নাই। কাৰণ গুৱাহাটীৰ ল'ৰাই কোকৰাঝাৰত মাটি কিনিব নোৱাৰে, বিটিআৰ 6 শিডিউল। কিন্তু বিটিআৰৰ ল'ৰা এজনে কোকৰাঝাৰতো কিনিব পাৰে, গুৱাহাটীত গৈও কিনিব পাৰে। নিয়ম মতে সব ভাল, কিন্তু নিয়মটোতো কাগজত থাকিলে নহ'ব। এতিয়া বিটিআৰৰ মানুহে গুৱাহাটীতো মাটি পোৱা নাই, আমাৰ মানসতো মাটি পোৱা নাই, বিজনীতো পোৱা নাই। কিন্তু একবাৰ যদি কোনোবাই আপোনালোকক মাটিৰ অধিকাৰ দি দিয়ে, আপোনালোকৰ চিন্তা একেদিনাই নোহোৱা হৈ যাব। সেইকাৰণে এইবাৰ আমি বিজেপি দলে আপোনালোকক এটাই কথা কম যে আমি কাকো
কাৰো মাজত আমি পাৰ্থক্য নিবিচাৰো আৰু আমি সকলো শ্ৰেণীৰ ৰাইজৰ বাবে একেলগ হৈ আমি ৰাইজৰ বাবে কাম কৰিম আৰু আমি ৰাইজক আগুৱাই লৈ যাম। মোক ইয়াতে ৰাইজে কৈছে যে আমাৰ খাছলেণ্ডত পট্টা নাই, পিজিআৰ ভিজিআৰতো পট্টা নাইয়ে, আমাৰ মাটিৰ কাগজেই নাই। আৰে যদি আমাৰ মাটিৰ কাগজ নাই আমি যাম ক'ত? আমাৰতো যোৱা জাগা নাই। জাগা আছে নেকি আপোনালোকৰ ক'বাত? ক'বাত আছে নেকি বেলেগ জাগায় জমি? ক'তোতো নাই। গতিকে যি কৰিব লাগিবতো ইয়াতে কৰিব লাগিব, ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। আৰু সেইকাৰণে আপোনালোকে একবাৰ বিজেপি দলক ভোট দি দিয়ক, সব সমস্যা একেবাৰতে আমি সাফ কৰি দিব লাগিব, একেবাৰতে আমি সমাধান কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, মোক আমাৰ কাৰ্যকৰ্তাসকলে কৈছে যে আমাৰ মানস চেৰফাঙত হাতী আৰু মানুহৰ সংঘাত বহুত আছে। আমাক কাৰ্যকৰ্তাসকলে কৈছে যে চৌৰাং, বৰপথাৰ, লক্ষীজৰা, বিষ্ণুপুৰ, আগ্ৰং এই জাগাত আমাৰ পানীৰ বহুত সমস্যা। হয় নেকি? ঠিক কথা কৈছো নে নাই? তাৰপিছত ৰাইজে আমাক কৈছে যে ইয়াতে এটা বিষ্ণুপুৰত পুলিচ আউটপোষ্ট লাগে নেকি? তাৰপিছত ৰাইজে কৈছে যে আমাৰ বিষ্ণুপুৰ আৰু পানবাৰীত আমাক ষ্টেট বেংকৰ ব্ৰাঞ্চ লাগে নেকি? আৰু ৰাইজে মোক কৈছে যে পানবাৰীৰ যিটো হস্পিটাল আছে সেই হস্পিটালটোক মডেল হস্পিটাল বনাব লাগে নেকি? তাৰপিছত ৰাইজে মোক কৈছে যে আমাৰ পানবাৰীৰ পৰা গাভৰুখুন্দা ভায়া মানচিৰি বজাৰ ৰাস্তাটো খাৰাপ হৈ আছে। ঠিক কৈছে নেকি? ৰাস্তাটো বেয়া আছে। আৰু ৰাইজে মোক কৈছে যে আমাৰ পানবাৰী গাৰ্লছ স্কুল, বৰপথাৰ এমই স্কুল, বিষ্ণুপুৰ হাই স্কুল, মানশ্ৰী এমই স্কুল এইবিলাক প্ৰাদেশিকৰণ হ'ব লাগে। এতিয়া আপোনালোকে দেখিছে যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত, MLA অজয় ৰায়ৰ প্ৰচেষ্টাত ইয়াতে কলেজ নিৰ্মাণৰ কাম চলি আছে। আছেনে নাই? কলেজ আৰম্ভ হৈছে নে নাই? ইয়াতে যদি কলেজ হৈছে তেতিয়াহ'লে এবাৰ আপোনালোকে বিজেপিক ছাপোৰ্ট কৰক, বাকী সকলো সমস্যা আপোনালোকৰ সমাধান হৈ যাব। জিকিব নে নাই বিজেপি? পাক্কা জিকিব। মোক জাৰ্নেলিষ্টবিলাকে প্ৰশ্ন কৰে যে ক'ত বিজেপিয়ে ইলেকশ্যন খেলিব। মই কৈ আছো যে 20 তাৰিখলৈকে মই সব সমষ্টিত নিজে যাম আৰু ৰাইজক সুধিম যে আপোনাৰ সমষ্টিত বিজেপিয়ে ইলেকশ্যন খেলিব লাগে নে নালাগে? ৰাইজে কয় লাগে। তেতিয়া মই সুধো হাৰিবৰ কাৰণে লাগে নে জিকিবৰ কাৰণে লাগে? যদি হাৰিবৰ কাৰণে লাগে ইলেকশ্যন উঠিতো লাভ নাই, জিকিবৰ কাৰণে লাগে আমি ইলেকশ্যন উঠিব লাগিব। সেইকাৰণে মই মানস চেৰফাঙৰ ৰাইজকো সুধিছো, পদুম ফুল থাকিব লাগে নে নালাগে? বিজেপি ইলেকশ্যনত উঠিব লাগে নে নালাগে? এতিয়া লাষ্ট উত্তৰটো দিয়ক, হাৰিবৰ কাৰণে লাগে নে জিকিবৰ কাৰণে? একদম সব ফালৰ পৰা কওক, হাৰিবৰ কাৰণে নে জিকিবৰ কাৰণে? পাক্কা? একদম সবে ইলেকশ্যনত লাগিব, ভাল কৰি সহায় কৰিব পুৰা একদম। তেতিয়ালে মোৰ চিন্তা নাই আৰু। ঠিক আছে, ইয়াত উঠিম আৰু। হ'বনে নাই? উঠিম নে নাই? উঠিম। তেতিয়ালে সকলোৱে এটা বিজেপিৰ কাৰণে হাত চাপৰি বজাই দিয়ক সকলোৱে। বঢ়িয়া, ধুনীয়া। তাৰমানে আমাৰ মানস চেৰফাঙত
আগুৱাই বাবা মই গৈ আছো এক মিনিট মানস চেৰফাঙত আগুৱাই লৈ যাবৰ কাৰণে বড়োলেণ্ডত বিটিআৰত কোনো যাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলো যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে সকলো জাতি উপজাতিয়ে যাতে মাটিৰ অধিকাৰ পাব পাৰে সকলো জাতি উপজাতিয়ে চৰকাৰী চাকৰিৰ পৰা আঁচনিৰ সুবিধা পাব পাৰে তাৰ বাবে সকলোৱে বিজেপি দলক ভোট দিব লাগিব আৰু মানস চেৰফাঙত আমি বিজেপিক জিকাব লাগিব শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যন আহিব 10টা পাৰ্টিয়ে 10টা কথা ক'ব কিন্তু আপোনালোকে এটাই কথা মনত ৰাখিব যে দিল্লীত আৰু দিছপুৰত বিজেপি আছে কাৰণেই আজি আমি সকলো শান্তিত আছো এইবাৰ যদি কোকৰাঝাৰতো আমি বিজেপিক বহাব পাৰো অকল শান্তিয়ে নহয় প্ৰগতিও হ'ব বিকাশো হ'ব সকলো শ্ৰেণীৰ জনসাধাৰণ আগবাঢ়ি যাব শ্ৰদ্ধাৰ ৰাইজ পুনৰবাৰ আমাৰ মানস চেৰফাঙৰ মিটিঙত আজি যিমান ৰাইজ আহিছে সবৰ ঘৰৰ মানুহখিনিয়ে ভোট দি দিলেতো আমি জিকি যাম হয় না নহয় ইমান পাব্লিক আছে অকল ঘৰৰ মানুহে ভোট দি দিলেই আমি জিকি যাম তাৰ মানে এইবাৰ মানস চেৰফাঙত বিজেপি জিকা 100% কনফাৰ্ম হয় না নহয় আজি আপোনালোকক দেখা পাই মোৰ নিজৰো বিশ্বাস বাঢ়িলে আমি বিটিআৰত এইবাৰ যিমান পাৰো কষ্ট কৰি ইলেকশ্যন খেলিম যোৱা 4-5 দিন সব কাম মই বাদ দি খালি বিটিআৰতে ঘূৰি আছো 20 তাৰিখলৈকে বিটিআৰতে আছো কাৰণ আমি ইলেকশ্যন চৰকাৰ বনাবৰ কাৰণে আমি ইয়াত নাই আমি আছো ৰাইজৰ যাতে এইবাৰ কাম হয় মই যদি হাগ্ৰামাক কলোহেঁতেন যে মোক 10টা সিট দিয়া তুমি 30টা সিট খেলা মোক না কোনেও নকয় মই যদি প্ৰমোদ বড়ো কলোহেঁতেন যে মোক 10টা সিট দিয়া তুমি 30টা সিট খেলা মোক কোনেও না নকলহেঁতেন কিন্তু মই 10টা সিট লৈ কি কৰিম যদি ৰাইজৰ কাম কৰিব নোৱাৰো চৰকাৰ নহলেতো ৰাইজৰ কাম কৰিব নোৱাৰো মই মুখ্যমন্ত্ৰী হৈ থাকিলে কি হ'ব যদি বিটিআৰৰ মানুহ দুখত থাকে সেই কাৰণে এইবাৰ আমি কাৰো লগত হাত মিলোৱা নাই কাৰো আমি দুশ্মনো নহয় কাৰো আমি শত্ৰু নহয় মাত্ৰ এটাই কথা বিটিআৰৰ বিকাশৰ বাবে প্ৰগতিৰ বাবে আমি বিটিআৰত বিজেপিক শক্তিশালী কৰিব লাগিব বিজেপি দলক আগুৱাই লৈ যাব লাগিব আমি শৰ্টকাট কৰা নাই মোৰ কাৰণেতো সহজ মই বিপিএফক কলেও মোক সিট দিব ইউপিপিএলক কলেও মোক সিট দিব বোলে মিলিজুলি চৰকাৰ কৰিম দিছপুৰত বুক সিএম পাতিবা কোনে আপত্তি নকৰে কিন্তু সিএম হোৱা নোহোৱা সেইটো এপ্ৰিলত হ'ব ইলেকশ্যন হ'ব তেতিয়া আকৌ আহিম কিন্তু বৰ্তমান যাতে বিটিআৰৰ ল'ৰা ছোৱালীয়ে চাকৰিৰ সুবিধা পাব পাৰে মোৰ মা বাবাই যাতে মাটিৰ অধিকাৰ পাব পাৰে সকলো আঁচনিৰ সুবিধা বিটিআৰৰ ৰাইজে পাব পাৰে আৰু বিটিআৰত যাতে শান্তি থাকে সম্প্ৰীতি থাকে সমন্বয় থাকে তাৰ কাৰণে আমি বিজেপি দলক বিজয়ী কৰিব লাগিব নৰেন্দ্ৰ মোদীৰ হাত আমি শক্তিশালী কৰিব লাগিব লগতে আৰু এটা কথা আছে মানস চেৰফাঙতো বিজেপি জিকিব লাগিব কেণ্ডিডেট কোন হয় বেলেগ কথা কোনবাই ক'ব অমুক কেণ্ডিডেট তমুক কেণ্ডিডেট সিটটো এটাই দুটাকটো কেণ্ডিডেট দিব নোৱাৰো কেণ্ডিডেটটো এটাই হ'ব গতিকে
যোনে কেণ্ডিডেট হওক কেণ্ডিডেট নাচাওঁ আমি কি চাম পদুম ফুল পদ্ম ফুল ঠিক আছে পদুম ফুল য'ত তাতে আমাৰ ভোট হ'ব পাক্কা চবে কৈছে পিছফালে হ'ব পদুম ফুল হ'বনে নাই পিছফালে হ'ব এইফালে হ'বনে নাই পাক্কা হ'ব তেতিয়ালে মোৰ লগত সকলোৱে আকৌ এবাৰ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শ্বাহ মানস চেৰফাঙৰ কাৰ্যকৰ্তা একদম ইলেকশ্যন হত 20ৰ পৰা 25 তাৰিখৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব পূজাৰ আগতে ইলেকশ্যন শেষ হৈ যাব যেতিয়া ইলেকশ্যন হ'ব মই আকৌ এবাৰ আপোনালোকৰ মাজত আহিম আপোনালোকে আশীৰ্বাদ কৰিব আজি মই সকলোৰে মতামত ললো যে মানস চেৰফাঙত বিজেপিয়ে টিকট দিব লাগিব ঠিক আছে সকলো এগ্ৰী ঠিক আছে এতিয়া সকলোৱে আজিৰ পৰা প্ৰস্তুতি কৰক ইয়াতে বিজেপিৰ কেণ্ডিডেট থাকিব কেণ্ডিডেট হাৰিবৰ কাৰণে নাথাকে কেণ্ডিডেট জিকিবৰ কাৰণে থাকিব হ'ব পুৰা সবে কৈছে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম বহুত বহুত